সুযোগতে মই অসমবাসীলৈ ইংৰাজী 2026 নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ অনুৰোধ জনাইছোঁ। কিছু সময় আগত মই জানিবলৈ পালোঁ যে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি আৰু সম্পাদক দুয়োজনৰ প্ৰত্যক্ষ আলোচনা মৰ্মে জানিবলৈ পাইছোঁ যে সামাজিক মাধ্যম যোগেৰে প্ৰচাৰ হোৱা মন খালং আপিটোক এই শীৰ্ষক যিটো শ্ৰব্য দৃশ্য আপলোড হৈছে, সমগ্ৰ ৰাভা ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। আৰু জানিবলৈ পোৱা মতে যিসকলে ৰাভাসকলৰ অতি স্বকীয় পৰম্পৰাৰে চহকী যি বাইশ উৎসৱত অন্তৰ্নিহিত হৈ থকা ডেকা গাভৰুৰ যি আনন্দৰ খৰাক যোগাব পৰা এক ঐতিহ্যপূৰ্ণ সংস্কৃতিৰ সমল চাথাৰ নৃত্য গীতক এটা বিকৃত ৰূপত কোনোবাই ব্যৱসায়িক লাভালাভৰ কাৰণে সামাজিক মাধ্যম যোগেৰে প্ৰচাৰৰ যি ব্যৱস্থা লৈছে সেয়া নিশ্চয় দৃষ্টিকটু হৈছে আৰু সেয়া আমাৰ সমাজৰ কাৰণে ক্ষতিকাৰক। আৰু যিসকলে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত থকা নিজৰ স্বকীয় সত্তাৰে যিকোনো ক্ষেত্ৰত সামাজিক সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা লাভ কৰি অহা এটা জনগোষ্ঠী হ'ল ৰাভা জনগোষ্ঠী। যি জনগোষ্ঠীৰ স্বকীয়তা আছে, ভাষা আছে, সংস্কৃতি আছে, পৰম্পৰা আছে, তেওঁলোকৰ যি সাংস্কৃতিক সম্পদ, সেই সাংস্কৃতিক সম্পদটোক ব্যক্তিগতভাৱে বা কেইটামান ব্যক্তিৰ সহযোগিতাৰে ব্যৱসায়িক সফলতাৰ কাৰণে তাক বিকৃত ৰূপ দিয়াটো কেতিয়াও সহ্য কৰিব পৰা বিধৰ বিষয় নহয়। গতিকে আমি তেওঁলোকক গৰিহণা দিছোঁ আৰু গৰিহণাৰ যোগ্য বুলি মই ভাবোঁ। এইকাৰণে যে সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত আজিৰ অডিঅ' চাম অতি সচেতন। গতিকে এই ক্ষেত্ৰত নতুন প্ৰজন্মক সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে যিসকল শিল্পীসুলভ মনোভাৱৰ ব্যক্তি তেখেতসকলে অগ্ৰণী ভূমিকা লোৱাটো উচিত। কিন্তু তাৰ বিপৰীতে যিটো দেখিবলৈ পোৱা গ'ল বা যিখিনি কথা আমি জানিবলৈ পালোঁ সেয়া কেতিয়াও সমীচীন নহয় আৰু তাক আমি প্ৰতিৰোধ কৰাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞা কৰিব লাগিব। আৰু আজি এই ক্ষেত্ৰত সদৌ ৰাভা কৃষ্টি সন্মিলনে যিটো প্ৰয়াস কৰিছে ইয়াক প্ৰতিৰোধ কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে অতি শীঘ্ৰে, সেয়া নিশ্চয় কাম্য। আৰু ৰাভা জাতিটোৰ এই সাংস্কৃতিক সমলে সমগ্ৰ অসমবাসী নহয় তথা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখনৰ লগতে বিভিন্ন বিশ্বমুখী কৰাৰ এটা প্ৰয়াস ইতিমধ্যে কৰিছে আৰু সেয়া আমাৰ লক্ষণীয় বিষয়। গতিকে তাত আজি দেখা গৈছে যে এই বিষয়টোত যিটো আমি পালোঁ, এই দৃশ্য শ্ৰব্য মাধ্যমটোৰ দ্বাৰাই এটা প্ৰতিপন্ন কৰিব খোজা হৈছে যে আমাৰ প্ৰকৃত লোক সংস্কৃতিক আমি বিৰূপ প্ৰক্ৰিয়াৰে আগবঢ়াই নিয়াৰ এটা প্ৰয়াস কৰা আমি দেখিবলৈ পাইছোঁ। সেয়া কেৱল এইটোৱে নহয়, আজি কিছুদিনৰ আগৰ পৰাই এনেধৰণৰ কাৰ্যকলাপ আমাৰ মাজত সংঘটিত হৈ আহিছে। কিন্তু আমাৰ জাতীয় যি সমাজ আৰু সাংস্কৃতিক যি সংগঠন সদৌ ৰাভা কৃষ্টি সন্মিলনৰ এই ভূমিকাই নিশ্চয় আমি আশা কৰোঁ যে এনে কাৰ্যক প্ৰতিৰোধ কৰাৰ কাৰণে সক্ষম হ'ব। আৰু তাত আপোনালোকৰ সাংস্কৃতিক আৰু জগতখনৰ লগত থকা প্ৰতিজন অনুৰাগীকে মই নিশ্চয় আহ্বান জনাম যে সংস্কৃতিৰ বিপৰীতে যি বিকৃত প্ৰক্ৰিয়া, এই বিকৃত প্ৰক্ৰিয়াটোক আমি প্ৰতিৰোধ কৰাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে। গতিকে মই আৰু বেছি ক'ব নিবিচাৰোঁ যে এইখিনিকে কৈ মই আশা কৰোঁ যে ৰাভা কৃষ্টি সন্মিলনৰ যি উদ্দেশ্য আৰু লক্ষ্য সেয়া সফল হওক আৰু এনে বিকৃত প্ৰক্ৰিয়াৰ লগত জড়িত থকা এইসকল ব্যক্তি সমাজৰ ওচৰত তেওঁলোকক ধিক্কাৰ দিয়া যাওক আৰু তেওঁলোকে সেইখন সমাজৰ ওচৰত ক্ষমা বিচাৰক আৰু ভৱিষ্যতে যাতে এনেধৰণৰ কাৰ্যত তেওঁলোকে লিপ্ত নহয়।